নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল অৱশেষত হেতু হৈ গ'ল যেটো মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকলে বিচাৰিছিলে মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকলে বিচাৰিছিলে যে পিবিকেএছৰ নিজৰ খেল হাৰক আৰু লগতে আৰসিবিও হাৰক আৰসিবিটো হাৰিলে এতিয়া পিবিকেএছও হাৰিলে এখনটো পিবিকেএছৰ খেল মুম্বাইৰ লগতো আছে গতিকে মুম্বাই পিবিকেএছক হৰুৱাই দিলে আৰু ইফালে যদি আৰসিবি কোনোবা এখন খেলত হাৰে নেক্সটখন খেলত হাৰে আৰু লগতে আৰসিবিৰ লগতে আৰু যেটো টিম জিটিও যদি নেক্সটখন খেল হাৰে তেতিয়া এনেকুৱা বৰ্তমান সময়ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যে মুম্বাই ইণ্ডিয়ানছ টপটোত সোমাব পাৰিব আৰু লগতে হয়তো মুম্বাই ইণ্ডিয়ানছ টপতো হৈ যাব একেবাৰে এক নম্বৰ টিমো হৈ যাব পাৰে তেনেকুৱা এটাও সাধাৰণতে পৰিস্থিতি বৰ্তমান সময়ত হোৱা আমি দেখিবলৈ পাইছো আৰসিবিৰ হাতত চান্স আছে এক নম্বৰ পজিশনটো লোৱাৰ আৰসিবিয়ে যদি নেক্সটখন খেল জিকে তেওঁলোকৰ 19 পইণ্ট হ'ব তেতিয়া সেফালে জিটি যদি হাৰে তেতিয়া তেওঁলোক এক নম্বৰ হ'ব পাৰিব আনহাতে জিটি যদি জিকে জিটি জিকিলেও আৰসিবি এক নম্বৰ হ'ব পাৰিব 2 নম্বৰ হ'ব পাৰিব জিটি জিকিলেও আৰসিবিয়ে যদি নেক্সটখন খেলত জিকে গতিকে আৰসিবিৰ হাতত আৰু জিটিৰ হাতত এক নম্বৰ 2 নম্বৰ পজিশন পোৱা সম্পূৰ্ণ সুযোগ আছে কিন্তু আৰসিবি আৰু জিটি এই দুটা টিমৰ মাজত যদি কোনোবা এটা এখন খেলো হাৰে লাষ্ট তেতিয়া মুম্বাইৰ চান্স বনি যাব এফালে 17 পইণ্ট হৈ আছে বৰ্তমান সময়ত আৰসিবিৰ আৰু পিবিকেএছ আৰু মুম্বাই এখন খেল বাকি আছে মুম্বাই যদি পিবিকেএছক হৰুৱাই দিয়ে তেতিয়া তেওঁলোকৰ 18 পইণ্ট হৈ যাব সেফালে যদি আৰসিবি হাৰে 17 পইণ্টত ৰৈ যাব তেনেকুৱা অৱস্থাত মুম্বাই 2 নম্বৰ বা 1 নম্বৰ পজিশনো পাব পাৰে জিটি যদি হাৰি যায় তেতিয়া মুম্বাই হয়তো 1 নম্বৰ পজিশনো পাই যাবগৈ পাৰে গতিকে মুম্বাইৰ কাৰণে বল্লে হৈ আছে গুটে সকলোবিলাক কথা মিলি লাষ্টত যেন মুম্বাই ইণ্ডিয়ানছৰ কাৰণে সকলো ভাল হৈ আছে সমৰ্থকসকল হেপি হ'ব ভাই বাকি সকলটো এতিয়া কি খেল প্ৰদৰ্শন কৰিছে মই একো পাত্তা পোৱা নাই যে আৰসিবিয়ে শেষত গৈ এইটো পৰ্যায়ত আহি কালি কেনেকুৱা প্ৰদৰ্শন কৰিলে মই সেইটো দেখি একদম মই মোৰ এজ এ ক্ৰিকেট ফেন ন মই কোনো টিমৰ সমৰ্থক হিচাপে কোৱা নাই এজ এ ক্ৰিকেট ফেন মই আৰসিবি খেলটো দেখি কালি একেবাৰে সাধাৰণতে মই সন্তুষ্ট নহয় এইটো খেল দিব লাগিলে হাৰিব প্লে অফত আৰু যদি আজি যদি ক'বলৈ যাওঁ আজি পিবিকেএছে ইমানো বেয়া খেল দিয়া নাছিলে তথাপি বলিংটো বহুত বেয়া হৈ গ'ল ইমান 200 প্লাছ টাৰ্গেট দিও এনেকুৱা ধৰণৰ বলিং যে লাষ্টত গৈ পেলাই খেল জিকা খেল হাতৰ পৰা ওলাই গ'ল ইমান টাৰ্গেট দিও হাৰিবলগীয়া অৱস্থা হলগৈ গতিকে বৰ্তমান সময়ত হেতুৱে পিবিকেএছে যদিও বা পাব নেক্সট ৰাউণ্ড পাব প্লে অফ পাব তথাপিতো কিন্তু আজি যেটো খেল দেখিলো এনেকুৱা যদি বলিং হয় প্লে অফত যদি এনেকুৱা বলিং হ'বলৈ হয়গৈ উইকেট ল'ব নোৱাৰা ধৰণৰ বলিং হয় তেওঁলোকৰ কিন্তু বিপদ আছে গতিকে কালি আমি আৰসিবি দেখিবলৈ পালো আজি পিবিকেএছ দেখিবলৈ পালো একদম খেলসমূহ একদম মানে ভাল কৰা নাই এটো পৰ্যায়ত সাধাৰণতে একদম জুই হৈ থাকিব লাগে টিম তেতিয়া অন্তত ক'ব পাৰি যে এটো টিমে জিকিব এটো টিমে প্লে অফ জিকিব এটো টিমে আইপিএলৰ খিতাপ জিকিব কিন্তু বৰ্তমান সময়ত খেলবিলাক দেখি অলপ ঢিলা পৰা নিচিনা দেখিবলৈ পাইছো যেন আইপিএলৰ ৰিষ্টাৰ্ট হোৱাৰ পৰা তেওঁলোকৰ যেন কোনো ফৰ্মে নোহোৱা হৈ গৈছে এনেকুৱা ধৰণৰ দেখিবলৈ পাইছো বিশেষকৈ বলিঙত মাৰ খাইছে বলিংটো ঠিক কৰিব লাগিব পিবিকেএছ টিমটো নতুবা বিপদ আছে বাকি চাও দে মুম্বাই ইণ্ডিয়ানছৰ এতিয়া খেলটো চাও জিটিৰো খেলটো বেয়া হৈছে সেইদিনাখন আপোনালোকে দেখিলে হাৰিলে ন গতিকে মুম্বাই ইণ্ডিয়ানছে বৰ্তমান সময়ত এনেকুৱা এটা টিম জিকি পেলাই কিন্তু বাকিবিলাক টিমক লুটিয়াই দিয়াৰ যিটো ক্ষমতা সেইটো ৰাখে গতিকে শেষত ঘূৰাই পকাই আহি আকৌ সেই মুম্বাই চেম্পিয়ন হ'ব নিচিনা বৰ্তমান সময়ত লাগিছে গতিকে আপোনালোকে যদি চাই আজি খেলখন ইমান এটা ধুনীয়া টাৰ্গেট দিছিলে 200 প্লাছৰ টাৰ্গেট 206 ৰান কৰিছিল 207 ৰানৰ টাৰ্গেট তেওঁলোকৰ প্ৰথমতে অলপ আউট হৈছিল যদিও আমি দেখিলো মাজত শ্ৰেয়াছ আয়াৰে 53 আৰু ষ্টইনিছে 44 ৰান কৰি 206 ৰানৰ পাৰ কৰি দিছিল স্কোৰ গতিকে 8টা উইকেট গৈছিল তেওঁলোকৰ 3টা মুস্তাফিজুৰে লৈছিল 2টা ভিপ্ৰাছ 2টা কুলদীপ এটা মুকেশ এনেকুৱা উইকেট আছিল বাকি 19.3 অভাৰতে প্ৰাপ্ত কৰিলে যেটো টাৰ্গেট আৰু কেৱল মাত্ৰ 4টা উইকেটহে গ'ল দিল্লী কেপিটেলছৰ 35 কৰিছিল ৰাহুলে 23 ডুপ্লেছিছে কৰুণ নায়াৰে 44 সমীৰ ৰিজভিয়ে গোটেই খেলখন জিকালে বুলি ক'ব লাগিব শেষলৈকে থাকি 25টা বলত 18 ৰান ষ্টাফছে 14টা বলত 18 গতিকে সমীৰ ৰিজভিক আউট কৰিব নোৱাৰিলে সমীৰ ৰিজভিৰ যেটো ইনিংছ আছিল সেইটো ইম্পৰ্টেন্ট আছিল আৰু দিল্লী কেপিটেলছ টিমটো কিন্তু যিখন খেল জিকিব লাগে সেইখন খেল নিজিকে যিখন খেল নিজিকিব লাগে সেইখন খেল জিকিব এতিয়া এইখন খেল জিকা হোৱাৰ লগত কোনো কথাই নাই তেওঁলোকটো অলৰেডি আউটে তাৰ পাছত আহি ভাল খেলিছে যিখন খেলত তেওঁলোকে মুম্বাই ইণ্ডিয়ানছক হৰুৱাই আগবাঢ়ি যাব লাগিছিল সেইখন খেলত তেওঁলোক হাৰিলে আৰু যিখন খেল জিকিব নালাগে সেইখন খেলত জিকিছে গতিকে এইটো বৰ আচৰিত টিম সমীৰ ৰিজভিৰ নিচিনা প্লেয়াৰ যিখন খেলত আগবাঢ়ি আহি ভাল প্ৰদৰ্শন কৰিব লাগিছিল সেইখনত নকৰিলে আৰু আজি ভাল খেলি দেখুৱাইছে গতিকে বাহিৰ হোৱাৰ পাছত ভাল খেলি কিবা লাভ আছে জানো কথাটো তেনেকুৱা হয় গতিকে তেওঁলোকৰ মাৰ্ক য়ানছেনে এটা প্ৰবীণ দুবে এটা আৰু হৰপ্ৰীত ব্ৰাই দুটা বাকি সকলৰ অৰ্শদীপে উইকেট ল'ব নোৱাৰিলে উমাৰ যায় বেয়া পিটন খালে 4 অভাৰত 46 হৰপ্ৰীত ব্ৰাই 41 ৰান দি 2টা উইকেট লৈছে বাৰু তথাপিতো উইকেট তেনেকৈ আৰু অৰ্শদীপ উমাৰ যায় এলোকে ল'ব পাৰিব লাগে ষ্টইনিছেও ল'ব পাৰিব লাগিছিল উইকেট ল'ব নোৱাৰিলে বাকি উইকেট ল'ব নোৱাৰিলে সময় উইকেট ল'ব নোৱাৰিলে এইটোৱে সাধাৰণতে মেইন হৈ পৰিলে গতিকে আজি চাবলৈ গ'লে এক প্ৰকাৰ বেটিং পিটচাৰ আছিলে দুটা টিমে 200 প্লাছ লগাইছে কিন্তু হেতুৱে বলিংটো অকমান
সঠিক আৰু হয়তো ছেকেণ্ড বেটিং পোৱা হ'লে PBKS জিকাৰ অলপ বেছি চান্স থাকিলে কেতিয়াবা তেনেকুৱাও হয় আমি অকল বলাৰসকলক দুখিলেই নহ'ব কেতিয়াবা এনেকুৱা হৈ যায় যে পিটছ যে ছেকেণ্ড বেটিং যি কৰে তাৰ সম্ভাৱনা বেছি থাকে কেতিয়াবা তেনেকুৱাও হয় কিন্তু তথাপিতো এইটো পৰ্যায়ত আহি প্লে অফৰ পৰ্যায়ত আহি যেনেকুৱা পিটছক যিয়ে নহওক ভাল কৰিব পাৰিব লাগে মোৰ মতে কথা সেইটো গতিকে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে বহুত ধুনীয়া বৰ্তমান সময়ত মুম্বাই ইণ্ডিয়ানছে এটাই কথা বিচাৰিব সেইফালে হয়তো গুজৰাট টাইটেন্স হাৰক আৰু হয়তো RCB হাৰক দুইটাই যদি হাৰি যায় গুজৰাট আৰু RCB তেতিয়া মুম্বাই ইণ্ডিয়ানছে লাহেকৈ লাষ্টৰখন PBKSক হৰুৱাই 1 নম্বৰ পজিশ্যনত অধিষ্ঠিত হৈ একেবাৰে প্লে অফলৈ দুটা চান্স পোৱাকৈ কোৱালিফায়াৰ 1 খেলিবগৈ পাৰিব গতিকে চিন্তা কৰি চাওক কেনেকুৱা এটা সাংঘাতিক টীম মুম্বাই ইণ্ডিয়ানছ কেনেকুৱা এটা সাংঘাতিক টীম সেইটো টীমক এইবিলাক টীমে PBKS হওক RCB হওক এইবিলাক টীমে হাৰিলৈ সুবিধা কৰি দিছে আসল শুই থকা সাধাৰণতে সিংহটোকে জগাই দিছে গতিকে এইটো বহুত কিন্তু সাংঘাত হ'ব না হ'ব গোটেইবিলাক টীমৰ কাৰণে বৰ্তমান ভয়ৰ কাৰণে এটা মুম্বাই ইণ্ডিয়ানছ আগৰ ইমানখিনি ছিজনৰ চেম্পিয়ন টীম 5 বাৰ চেম্পিয়ন এবাৰ 6th বাৰ চেম্পিয়ন হোৱাৰ কিন্তু বহুত সুযোগ আছে আৰু বাকীবিলাক টীমে কি কৰিছে আগলৈ দি দিছে যোৱা তুমি ওপৰলৈ যোৱা 1 নম্বৰ পজিশ্যনত তুমি গৈ পেলাই অধিষ্ঠিত হোৱা আমি তলতে থাকিম সেইটো বস্তুৱে কিন্তু বিপদত পেলাব পাৰে বাকীবিলাক টীমক এতিয়া মই এইখিনি কথা কৈ থকাৰ কাৰণে কিছুমানে কমেণ্ট কৰে তই মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থক কিন্তু যিটো সঁচা সেইটো সঁচাই ভাই মুম্বাই ইণ্ডিয়ানছ খাতাৰনাক টীম হয় সাংঘাতিক টীম হয় মই সমৰ্থক হিচাপে কোৱা নাই এজ এ ক্ৰিকেট ফেন সকলো মানুহে ইমান দিনৰ পৰা IPL চাই থকা মানুহে গম পায় মুম্বাই ইণ্ডিয়ানছ কি বস্তু সেইটোৰ কাৰণে সমৰ্থন কৰিবলৈ বা কিবা কৰিবলৈ দৰকাৰ নাই সেইটো এটা ফেক্ট হয় গতিকে সেইটো মই কৈছোঁ কথাটো সেইটো কাৰণে কোনো সমৰ্থন কৰি মেলি কোৱা নাই গতিকে মই এটা কথা ভাবিছিলোঁ যে এবাৰ নতুন টীমে IPL জিকক মই নিজৰ ফালৰ পৰা বিচাৰিছিলোঁ কিন্তু বৰ্তমান সময়ত বাকীবিলাক টীমে দেখোন এইখন নাটকহে কৰি আছে এইখন নাটক কৰি থাকিলেতো মুম্বাই ইণ্ডিয়ানছকে ওপৰত উঠাই দিয়া হ'ব হয়নে নহয় বাকী যি কি নহওক আমাৰ IPLৰ লগতে আমাৰ আৰু ভিডিঅ' আহি আছে যিটো ইংলেণ্ডৰ লগত টেষ্ট ছিৰিজ শুভমান গিলক কেপ্টেইন দিয়া হৈছে তাৰ ওপৰত আমি এটা ভিডিঅ' দিছোঁ কাক চিলেক্ট কৰা হৈছে আমি এটা চমু ভিডিঅ' দিছোঁ আৰু লগতে কেতিয়া খেলসমূহ আছে তাৰ ওপৰত ভিডিঅ' দিয়া হৈছে এটা সাধাৰণতে তাৰ ওপৰত বিস্তৃত ভিডিঅ' আমি আগবঢ়াম তাৰ ওপৰত এটা বহল ভিডিঅ' দীঘল ভিডিঅ' আগবঢ়াম শ্বৰ্ট এনালাইচিছ প্ৰতিজন প্লেয়াৰৰ আমি বিশ্লেষণ আগবঢ়াম আৰু সেইটো ভিডিঅ' আহি আছে ৰাতিপুৱা ভাগলৈকে মই হয়তো দিবলৈ চেষ্টা কৰিম নেক্সট কি আছিলে 25 তাৰিখ নেক্সট 25 মে তাৰিখে পুৱা 6টামান বজাত দিবলৈ চেষ্টা কৰিম সেইটো ভিডিঅ' দিলে ভাল হ'ব মোৰ মতে এতিয়া প্ৰাসংগিক হৈ আছে আলোচনা হৈ আছে সকলোৰে মাজত শ্বৰ্ট এনালাইচিছ এটা দিলে ভাল হ'ব গোটেইবিলাক প্লেয়াৰ কেনেকুৱা কি হয় গতিকে তাৰ ওপৰত আলোচনা কৰিলে ভাল হ'ব গতিকে মই আলোচনা কৰিম বাকী যি কি নহওক এতিয়া বৰ্তমান সময়ত পইণ্টছ টেবুলখন চাই মই ক'লোৱে কথাখিনি কেনেকৈ কি হৈ মুম্বাইৰ চান্স আছে গতিকে বৰ্তমান সময়ত GT আৰু PBKS 1 নম্বৰ 2 নম্বৰ পজিশ্যনত আছে RCB 3 নম্বৰ পজিশ্যনত মুম্বাই 4 নম্বৰ পজিশ্যনত গতিকে চাওক 17 পইণ্টত PBKS আৰু RCB আছে এওঁলোকে হাৰিলে নিজৰ লাষ্টৰ এখন খেল হাৰিছে আৰু এখন খেল বাকী আছে PBKS মুম্বাইৰ লগত বাকী আছে PBKSক যদি MI হৰুৱায় তেতিয়া 17 পইণ্টত PBKS ৰখি যাব RCB যদি লাষ্টখন হাৰে তেতিয়া 17 পইণ্টত RCB ৰখি যাব তেতিয়া কি হ'ব তেতিয়া মুম্বাই লাষ্টৰখন যদি জিকে তেতিয়া মুম্বাই 2 নম্বৰ পজিশ্যন পাই যাব সেইফালে GT হাৰিলেও GT জিকিলেও মুম্বাই ইণ্ডিয়ানছ 2 নম্বৰ পজিশ্যনত পাই যাব যদিহে RCB হাৰে তেনেকুৱা ক্ষেত্ৰত আৰু মেইন কথাটো হ'ল যে এতিয়া যদিহে GT আৰু RCB দুইটা একেলগে জিকে তেতিয়া সাধাৰণতে মুম্বাইয়ে ফাৰ্ষ্ট বা ছেকেণ্ড পজিশ্যন পাব নোৱাৰে গতিকে মুম্বাই কোৱালিফায়াৰ 1ৰ পৰা ৰখোৱাৰ গোটেইবিলাক টীমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ মুম্বাই কোৱালিফায়াৰ 1 খেলিবলৈ নিদিয়াৰ এটাই চান্স আছে সেইটো হৈছে যে গুজৰাট আৰু RCB দুইটা টীমে শেষৰখন খেল জিকিব লাগিব তেতিয়া দুইটা 1 নম্বৰ আৰু 2 নম্বৰ পজিশ্যনত গুচি যাব কিন্তু যদিহে দুইটাৰ ভিতৰত এটা টীমেও হাৰি যায় তেতিয়া মুম্বাইৰ কাৰণে ধুনীয়া সুযোগ আছে 2 নম্বৰ পজিশ্যনত অধিষ্ঠিত হোৱাৰ গতিকে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে মজা হৈ আছে বৰ্তমান সময়ত আৰু দুটা টীম খেলিব গুজৰাট আৰু RCB কোনোবা এটা টীমটো হৰাৰ এনেও সম্ভাৱনা বহুত বেছি থাকিব দুইটা টীম একেলগে জিকাৰ সম্ভাৱনা কিন্তু কম এটা হ'লেও হৰাৰ চান্স আছে গতিকে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে সকলোবিলাক বস্তু বৰ্তমান সময়ত বনি গৈছে এক প্ৰকাৰ গতিকে সেইটো বাকীবিলাক টীমৰ কাৰণে মই ভাবোঁ চিন্তাৰ বিষয় মই ক'লোৱে মুম্বাই ইমান বছৰৰ চেম্পিয়ন আকৌ তেওঁলোকে যদি সুযোগ এটা অকণমান 1%ও চান্স থাকে তেওঁলোকে এৰি দিব নিবিচাৰিব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ